নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে পুনৰ হ'ব বৃহৎ প্ৰতিবাদ। আৰু এইবাৰ দেশজুৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ কক্ৰজ জনতা পাৰ্টীৰ। কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ এই সন্দৰ্ভত ডাঙৰ ঘোষণা। তেওঁ এই সন্দৰ্ভত ঘোষণা কৰি কয় যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত থমকি নলয় কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিবাদ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে পুনৰ হ'ব বৃহৎ প্ৰতিবাদ। কক্ৰজ জনতা পাৰ্টীৰ এডমিন অভিজিৎ দীপকেৰ এই ডাঙৰ ঘোষণা। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত থমকি নলয় CJPৰ প্ৰতিবাদ। শনিবাৰৰ ভিতৰত শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰিলে অধিক তীব্ৰ হ'ব প্ৰতিবাদ। দেশৰ ভিন্ন ৰাজ্য, জিলা, নগৰ, মহানগৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিলে কক্ৰজ জনতা পাৰ্টীয়ে। যদি শনিবাৰৰ ভিতৰত পদত্যাগ নকৰে তেন্তে মই নিজে বহু ৰাজ্য, মহানগৰত প্ৰতিবাদ কৰিম। বহু ৰাজ্য, মহানগৰ, জিলাসমূহত CJPয়ে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ বাবে প্ৰতিবাদ কৰিব। তেতিয়া পদত্যাগ নকৰিলে দেশৰ ছাত্ৰ সমাজে দিল্লীত পুনৰ ভয়ংকৰ প্ৰতিবাদ কৰিব। নৈতিক দায়িত্ব স্বীকাৰ কৰি শীঘ্ৰে পদত্যাগ কৰক কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এইগৰাকী শিক্ষামন্ত্ৰীৰ বাবেই 1 কোটিতকৈও অধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হৈছে। এই মন্তব্য কক্ৰজ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেৰ। লগতে দিল্লীৰ যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদক সমৰ্থন কৰাক লৈ সকলোকে ধন্যবাদ জনালে অভিজিৎ দীপকেই। সকলোৰে সহায় সমৰ্থনৰ বাবে দিল্লীৰ গণতান্ত্ৰিক প্ৰতিবাদ সফল হ'ল বুলি মন্তব্য কৰে। আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে পুনৰ হ'ব বৃহৎ প্ৰতিবাদ। এই মন্তব্য কৰিছে বা এই হুংকাৰ দিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ভূমিকম্পৰ পিছতে বতৰক লৈ ৰাজ্যত এলাৰ্ট জাৰি। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যবাসীক সাৱধান মানি বা সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ভূমিকম্পৰ পিছতে হঠাৎ ৰাজ্যত ডাঙৰ এলাৰ্ট জাৰি। আগন্তুক 3 দিনলৈ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। 8 জুনৰ পৰা 12 জুনলৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত বলা ধুমুহাই লণ্ডভণ্ড কৰিব পাৰে ঘৰ দুৱাৰ। আৰু লগতে যিকোনো মুহূৰ্ততে কৰ্তন হ'ব পাৰে বিদ্যুৎ সংযোগ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, জুবিন হত্যাৰ গোচৰৰ 4 অভিযুক্তৰ জামিন নাকচ আদালতৰ। জামিন নাকচ কৰা হ'ল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। বিশেষ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে আটাইকেইগৰাকী অভিযুক্তৰ জামিন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আকৌ বন্ধ কৰি দিয়া হ'ল ষ্ট্ৰেইট অৱ হৰমুজ। ইৰাণৰ ওপৰত পুনৰ ভয়ংকৰ মিছাইল আক্ৰমণ ইজৰাইলৰ। আৰু তাৰ পিছতে ততাতৈয়াকৈ বন্ধ কৰি দিয়া হৈছে ষ্ট্ৰেইট অৱ হৰমুজ। আৰু ইয়াৰ লগে লগে সাগৰৰ মাজত আবদ্ধ হৈ পৰিছে শ তেল আৰু গেছৰ টেংকাৰ। বিশ্বজুৰি এতিয়া হাহাকাৰ লাগিব ইন্ধন আৰু খাৰুৱা তেলৰ বজাৰত। আকৌ বন্ধ হ'ল ষ্ট্ৰেইট অৱ হৰমুজ। ইৰাণৰ ওপৰত ভয়ংকৰ মিছাইল আক্ৰমণ ইজৰাইলৰ। আৰু তাৰ পিছত মুহূৰ্ততে বন্ধ কৰি দিয়া হ'ল বিশ্বৰ আটাইতকৈ স্পৰ্শকাতৰ জলপথ ষ্ট্ৰেইট অৱ হৰমুজ। ইৰাণৰ আকাশ কঁপাই ইজৰাইলে নিক্ষেপ কৰিলে ইটোৰ পিছত সিটো মিছাইল। আৰু এতিয়া যিকোনো মুহূৰ্ততে হ'ব পাৰে পাৰমাণৱিক যুদ্ধৰ সূচনা। হৰমুজ বন্ধ হোৱাৰ লগে লগে সাগৰৰ মাজত আবদ্ধ হৈ পৰিল শ তেল আৰু গেছৰ টেংকাৰ।
আৰু এতিয়া বিশ্বজুৰি হাহাকাৰ লাগিব ইন্ধনৰ আৰু খাৰুৱা তেলৰ বজাৰত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ জৰুৰী খবৰ। ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল অসম চৰকাৰৰ। এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ আহিলেই অনতি বিলম্বে কৰিব লাগিব যোগদান। যোগদানত বিলম্ব কৰিলে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব সংশ্লিষ্ট বিষয়া কৰ্মচাৰী। আৰু বদলিত আপত্তি থাকিলে নতুন কৰ্মস্থলীত যোগদানৰ পাছতহে দিব পাৰিব অভিযোগ। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি অসম চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ। বদলিৰ নিৰ্দেশক লৈ আহিল ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। জিলা আয়ুক্ত আৰু বিভাগীয় সচিবসকললৈ ৰাজ্য চৰকাৰৰ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা বদলিৰ নিৰ্দেশ ওলালে তাৎক্ষণিকভাৱে এৰিব লাগিব পূৰ্বৰ স্থান। বদলিৰ জাননী অহালৈ অপেক্ষা কৰি থাকিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। ৰিলিজ অৰ্ডাৰ প্ৰথা বাতিল কৰিলে দিছপুৰে। আৰু অভিযোগ থাকিলে নতুন ঠাইত যোগদানৰ পিছত বিবেচনা কৰিব বা আপুনি অভিযোগ দিব পাৰিব। নিৰ্ধাৰিত সময়ত যোগদান নকৰিলে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। এই কঠোৰ নিৰ্দেশনা জাৰি অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত ভয়ংকৰ খহনীয়া। এইবাৰ তৃণমূল কংগ্ৰেছৰ 20 গৰাকী সাংসদে যোগদান কৰিব NDA মিত্ৰজোঁটত। আৰু ইতিমধ্যে NDA মিত্ৰজোঁটত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ প্ৰেৰণ কৰিছে পত্ৰ। দলৰ সাংসদ কাকলি ঘোষ দাস্তিদাৰে প্ৰকাশ কৰিছে এই কথা। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা মীন নিগমৰ দুৰ্নীতিৰ সৈতে জড়িত দুগৰাকী ACS বিষয়াক গ্ৰেপ্তাৰ। CIDয়ে গ্ৰেপ্তাৰ কৰে অনুৰাধা অধিকাৰী শৰ্মা আৰু নৰেন চন্দ্ৰ বসুমতাৰীক। এই কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খোৱাৰ বাবে চৰকাৰে পূৰ্বতে বাধ্যতামূলক অৱসৰ দিছিল অনুৰাধা অধিকাৰী শৰ্মাক। আৰু এই কেলেংকাৰীত নাম সাঙুৰ খাইছে বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ। শুকুৰবাৰে এই সন্দৰ্ভত CIDৰ দলে ৰমাকান্ত দেউৰীক কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাৰি কৰিছে চমন। পৰৱৰ্তী খবৰ, বিজেপিৰ শক্তি কেৱল EVM। বিজেপিয়ে বেলট পেপাৰত নিৰ্বাচন পাতি কেতিয়াও জয়লাভ কৰিব নোৱাৰে। এই মন্তব্য বিহাৰৰ জ্যেষ্ঠ বিৰোধী নেতা তেজস্বী যাদৱৰ। পৰৱৰ্তী খবৰ, অকলে নোৱাৰি এইবাৰ চীনৰ সৈতে মিলি ভাৰতৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ পাকিস্তানৰ। চীন আৰু পাকিস্তান একেলগ হৈ এইবাৰ মহাকাশত বাধা দিছে ভাৰতক। নিজৰ ফালে অৱস্থা তথৈবচ হ'লেও ভাৰতৰ অনিষ্টকাৰী চিন্তা কৰিবলৈ নেৰে পাকিস্তানে। অৰ্থনৈতিকভাৱে জুৰুলা হোৱা চুবুৰীয়া দেশখনে কেনেকৈ ভাৰতক বিপদত পেলাব পাৰি তাৰে চিন্তাত দিন ৰাতি একাকাৰ কৰে। পাকিস্তানৰ এই কামত পাৰ্যমানে সহযোগ কৰে ৰঙা চীনে। শেহতীয়াকৈ পাকিস্তান আৰু চীনৰ তেনে কিছু কৰ্মকাণ্ডৰ কাহিনী পোহৰলৈ আহিছে। দুয়োখন দেশে মিলি কেনেকৈ ভাৰতক সকলো দিশৰ পৰা ধ্বংস কৰিব পাৰি তাৰে কুটিল পৰিকল্পনাৰ কাহিনী পোহৰলৈ আহিছে। চীনে নিৰ্মাণ কৰি দিয়া 6টাকৈ উপগ্ৰহ 16 মাহৰ ভিতৰতে পাকিস্তানে মহাকাশত সফলভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। এই উপগ্ৰহ কেইটাৰ জৰিয়তে পাকিস্তানে ভাৰতৰ সামৰিক শক্তিৰ লগতে সাগৰীয় পথসমূহত ভাৰতীয় জাহাজৰ গতিবিধি চোৰাংচোৱাগিৰি কৰি আছে। এই উপগ্ৰহসমূহে একেলগে অন্ততঃ 2 দিনৰ মূৰে মূৰে ভাৰতৰ ভূখণ্ডৰ মেপিং কৰি আছে। এপলো মেপিং আৰু স্কাইফাই ব্যৱহাৰ কৰি এই উপগ্ৰহসমূহে পাকিস্তানক ভাৰতীয় ভূখণ্ডৰ অবিৰত ছবি প্ৰদান কৰি আছে। এই উপগ্ৰহসমূহে আফগানিস্তান, চীন, ইৰাণ, উত্তৰ ভাৰত মহাসাগৰকে ধৰি অন্যান্য কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহক নিৰীক্ষণ কৰি আছে। বিশেষজ্ঞসকলে এই সন্দৰ্ভত কয় যে ভাৰতৰ সীমান্তৰ বাহিৰত ভাৰতৰ কৌশলগত কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰু লগতে ভাৰতলৈ অহা নৌসেনাৰ জাহাজ আৰু বাণিজ্যিক জাহাজৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ পৃথক সেনা জোৱানো মোতায়েন কৰিছে পাকিস্তানে। ইফালে বিগত এটা বছৰত ভাৰতৰ কেইবাটাও উপগ্ৰহ উৎক্ষেপণ বিফল হৈছে। ইয়াৰে 3টা আছিল কৌশলগত উপগ্ৰহ, যিটো যথেষ্ট চিন্তনীয়। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন পতাকা বিষয়া সুধীৰ পিল্লাই এই সন্দৰ্ভত কয় যে পাকিস্তানৰ অসামৰিক উপগ্ৰহৰ উত্থান কোনো কাকতলীয়া নহয়।
কিয়নো ইয়াক সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। পিল্লাই এটা পোষ্টত লিখিছে যে 2025 চনৰ জানুৱাৰীৰ পৰা 2026 চনৰ এপ্ৰিল মাহৰ ভিতৰত ছুপাৰকুৱে পাকিস্তান মহাকাশ সংস্থা প্ৰায় ডেৰ ডজন উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিছে। এই বিষয়টোক লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এজন প্ৰাক্তন বিষয়াই কয় যে চীনৰ উপগ্ৰহসমূহে ভাৰতৰ ভূখণ্ডক ভাৰততকৈ অধিক নিৰীক্ষণ কৰে। আমাৰ ভূখণ্ডৰ প্ৰতিটো ইঞ্চি তেওঁলোকৰ দৃষ্টিত আছে। চীন আৰু পাকিস্তানৰ মহাকাশ ভিত্তিক নেটৱৰ্কে ভৱিষ্যতৰ সংঘাতত ভাৰতক যথেষ্ট অশান্তি দিব পাৰে। উল্লেখযোগ্য যে যোৱা বছৰ ভাৰতীয় সামৰিক বিষয়াসকলে স্বীকাৰ কৰিছিল যে চীনে পাকিস্তানক উপগ্ৰহৰ উৎক্ষেপণত সহায় আগবঢ়াইছে। পাকিস্তানে ভাৰতীয় সামৰিক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া পাকিস্তানে নিজাকৈ ৰকেট বাহিনীৰ বাবে এটা উপগ্ৰহ নেটৱৰ্ক নিৰ্মাণ কৰি আছে। ইয়াৰ দ্বাৰা ভাৰতীয় সামৰিক ঘাটিসমূহত আক্ৰমণ কৰাৰ লগতে ভাৰতীয় অস্ত্ৰৰ কাৰ্যকলাপৰ লাইভ তথ্য লাভ কৰাত সহায়ক হ'ব। ভৱিষ্যতৰ সময়ত এয়াই ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব পাৰে বুলি চিন্তা ব্যক্ত কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। এফালে পাকিস্তানে চীনৰ সহায়ত মহাকাশলৈ ইটোৰ পিছত সিটো উপগ্ৰহৰ সফল উৎক্ষেপণ আৰু আনফালে ধাৰাবাহিকভাৱে ভাৰতৰ উপগ্ৰহ উৎক্ষেপণত বিফলতাৰ আঁৰত ৰঙা চীন জড়িত থকাৰ সন্দেহ কৰিছে একাংশ বিশেষজ্ঞই।